সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাৰ উদ্যোগত সংবাদমেল। ৰাজ্য চৰকাৰক টিউটৰৰ দৰমহা ন্যূনতম ৩০,০০০ টকা প্ৰদানৰ দাবী শিক্ষক সন্থাৰ। অসম চৰকাৰে প্ৰাদেশিকীকৰণৰ নামত ভেঞ্চাৰ স্কুলৰ শিক্ষকক টিউটৰ সজাই দৈনিক ৪০০ টকা মজুৰি দি সামাজিক আৰু আৰ্থিকভাৱে চৰম প্ৰতাৰণা কৰি আহিছে। যোৱা ৫ ফেব্ৰুৱাৰী ২০২১ তাৰিখে বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা তদানীন্তন শিক্ষামন্ত্ৰী ডক্টৰ শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাই অসমৰ নিম্ন আৰু উচ্চ প্ৰাথমিক ভেঞ্চাৰ বিদ্যালয়ৰ ৯,৭৯৫ জন শিক্ষকক টিউটৰ নামাকৰণেৰে নিযুক্তি প্ৰদান কৰি ন্যূনতম মজুৰি প্ৰদানেৰে অন্যান্য চৰকাৰী শিক্ষকৰ দৰে সমকাম কৰাই বৈষম্যমূলক আচৰণ কৰি অসমৰ শৈক্ষিক জগতত এক নেতিবাচক ইতিহাস ৰচনা কৰিলে। বিগত ২০-৩০ বছৰ কাল ধৰি বিনা বেতনেও কপালৰ ঘাম মাটিত পেলাই আৰু নিজৰ মূল্যৱান জীৱন যৌৱন বিসৰ্জন দি অসমৰ পিছপৰা দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ পোহৰ বিলোৱাটো যেন টিউটৰ ৰূপী শিক্ষকসকলৰ জীৱনৰ বাবে এক অভিশাপ স্বৰূপ হৈ পৰিল। দৰমহা বৃদ্ধিৰ ভুৱা প্ৰতিশ্ৰুতিৰে ৫টা বছৰ পাৰ কৰি টিউটৰসকলক আৰ্থিক আৰু সামাজিকভাৱে এক চৰম দুৰ্ভিক্ষ জীৱন যাপন কৰিবলৈ বাধ্য কৰালে। কিয়নো টিউটৰসকলে মাহিলী ১২,০০০ টকাহে লাভ কৰে। কেৱল ৭২০ টকা বৃদ্ধিৰে টিউটৰসকলৰ উন্নয়নৰ ঢাক ঢোল বজোৱাটো কিমান সমীচীন? এই প্ৰশ্ন সদৌ অসম নিম্ন আৰু উচ্চ প্ৰাথমিক টিউটৰ সন্থাৰ। আজি সন্থাৰ কেন্দ্ৰীয় সম্পাদক শ্বেখ আব্দুল্লাহ, মুখপাত্ৰ তৰুপ্ৰসাদ শৰ্মা, কাৰ্যকৰী সভাপতি আছাদ আলী, যুটীয়া সম্পাদক ইছাহাক আলীয়ে বটদ্ৰৱা সাংবাদিক সন্থাৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি ৰাজ্য চৰকাৰক অতি কম সময়তে টিউটৰ শিক্ষকৰ সমস্যা সমাধানৰ দাবী জনোৱাৰ লগতে সমস্যা সমাধান নহলে আগন্তুক নিৰ্বাচনত কেন্দ্ৰীয় চৰকাৰৰ যিকোনো মন্ত্ৰী সাংসদ ৰাজ্যত আহিলেই টিউটৰ শিক্ষকৰ গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হ'ব লাগিব বুলি প্ৰকাশ কৰে। উল্লেখ্য যে নিৰ্বাচনৰ পূৰ্বে ন্যায্যতাৰ ভিত্তিত কমেও ৩০,০০০ টকা দৰমহা বৃদ্ধি কৰি সকলো টিউটৰক সামাজিকভাৱে জীয়াই থকাৰ ব্যৱস্থা কৰক। ২০২১ চনত প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত শিক্ষক আৰু ইতিমধ্যে টিউটৰ হিচাপে অৱসৰ গ্ৰহণ কৰা সকলোকো গুৰু দক্ষিণা আঁচনিৰ অন্তৰ্ভুক্ত কৰি কমেও ১০ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা টিউটৰ শিক্ষকৰ দ্বাৰা পৰিচালিত ছেল্ফ বেইছ বিদ্যালয়সমূহত প্ৰয়োজনীয় শিক্ষকৰ অভাৱ পূৰণ কৰি ছাত্ৰ ছাত্ৰীৰ গুণগত শৈক্ষিক উন্নয়ন সুনিশ্চিত কৰাৰ দাবী উত্থাপন কৰে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰৱা লাইভ। অসম টিউটৰ শিক্ষক সন্থাৰ ফালৰ পৰা আপোনালোক লগতে ধন্যবাদ। আমি আজি অতি দুখেৰে আপোনালোকৰ আহ্বান কৰিবলগীয়া হৈছে। আমি শিক্ষক সমাজ, আমাৰ বেঞ্চাৰ, টিউটৰ আদি শিক্ষকসকলে অসমৰ প্ৰায় ৪০% শিক্ষাত অৱদান আগবঢ়াই আহিছে। এই ৪০% অৱদান থকাৰ পিছতো অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীয়ে আমাক ভোটৰ লগত গণনা কৰিছে। এইটো অসমৰ শিক্ষা ব্যৱস্থাৰ অতি দুৰ্ভাগ্যজনক ব্যৱস্থা। আমাৰ ৭,০০০ শিক্ষক, ভোট আছে ৭,০০০। এই বস্তুটো হিচাপ কৰাটো অতি দুৰ্ভাগ্যজনক। অসমৰ শিক্ষা ব্যৱস্থা যদি ভোটৰ লগত গণনা কৰা হয় তেতিয়াহ'লে এই অসমখন কেতিয়াও শিক্ষা ব্যৱস্থাত মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত কেতিয়াও সফল হ'ব নোৱাৰে। গতিকে আপোনালোকৰ মাধ্যমত অসম চৰকাৰক মই আহ্বান জনাব বিচাৰিছোঁ, অসমৰ শিক্ষকসকলক কেতিয়াও যাতে ভোটৰ লগত গণনা নকৰি ই এটা মানৱ সম্পদ গঢ়াৰ অস্ত্ৰ হিচাপে ভাবি ইয়াক ললিপপ হিচাপে চিন্তা নকৰি এটা সঠিক সিদ্ধান্ত ল'বৰ কাৰণে আমাৰ শিক্ষকসকলৰ পৰা আহ্বান জনালোঁ। আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ব্যক্তিসকল চাওক, আমি দুৰ্ভগীয়া। আমাক কৈছে বাৰে বাৰে ললিপপ দিয়ে চৰকাৰে, বাৰে বাৰে ললিপপ দিয়ে। যেতিয়া 11 চনত প্ৰভিঞ্চিয়েলাইজ এক্ট বনাইছিল তেতিয়া আমাৰখিনি লগে লগে প্ৰভিঞ্চিয়েলাইজ কৰিব বুলি আমাৰ পৰা ফৰ্ম লৈছিল, কিন্তু নকৰিলে। আকৌ 16 চনত যেতিয়া এই হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছিল ইলেকশ্যন বাহনত যে আমি চৰকাৰ কৰিব পাৰিলে ৪৫ দিনৰ ভিতৰত স্কুলখিনি প্ৰভিঞ্চিয়েলাইজ কৰিম, কিন্তু চাওক তেওঁ নিজে কোৰ্টত এফিডেভিট দি পেলাই আমাৰ চৰকাৰ এই যিটো প্ৰভিঞ্চিয়েলাইজ এক্ট আছিল সেইটো লেট ডাউন কৰালে। আকৌ নতুনখন এখন আইন বনালে ১৭ চনত বনাই আমাক টিউটৰ নাম দি পেলাই এখন আইন বনাই সেই ১৭ৰ পৰা আকৌ ৪ বছৰ যোৱাৰ পিছত ২১তহে আমাক প্ৰভিঞ্চিয়েলাইজ কৰিলে আকৌ টিউটৰ হিচাপে। ইয়াৰ পিছত তেওঁ সিদিনাখনে ডিক্লেয়াৰ কৰিছিল যে আজি যদি এদিন চাকৰি কৰিও যদি কোনোবা ৰিটায়াৰ্ড হয় তাক ১০ লাখ টকা দিয়া হ'ব, কিন্তু সেই টকা আজিলৈকে কোনেও পোৱা নাই।
ঠিক আকৌ পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ সময়ত কৈছিল যে অক্টোবৰৰ পৰা সকলো টিউটৰৰ দৰমহা বাঢ়ি যাব, কিন্তু সেই যে ইলেকশ্যন বাহন ঠিক এনেকৈ আকৌ আৰু এটা ইলেকশ্যন আহিছে। এই ইলেকশ্যনৰ সময়ত যেতিয়া মিটিংবিলাক কৰি আছে, সেই মিটিঙত আমি যেতিয়া দাবী দিওঁ তেতিয়া কয় হয় বাঢ়িব বাঢ়িব বাঢ়িব, কিন্তু চাওক এনেকুৱা ললিপপ যাতে আমাক নিদিয়ে। চাওক আমি মৰি আছোঁ এতিয়া, আমি 25 বছৰ 30 বছৰ কাম কৰাৰ পিছত এতিয়া আপোনালোকে নাজানে আমি যেতিয়া দায়িত্বত যিসকল আমি সংগঠনৰ দায়িত্বত আছোঁ, তেওঁলোকক যেতিয়া পূজা আহে, বিহু আহে, ঈদ আহে, তেতিয়া মানুহবিলাকে ফোন কৰে, ছাৰ মোৰ ল'ৰা ছোৱালীৰ কাৰণে এযোৰ কাপোৰ কিনিব নোৱাৰিলোঁ, কি কৰিব পাৰিম? তেতিয়া নিজৰ চকুৰ পানী ৰাখিব পৰা নাযায়। সেই মানুহখিনিৰ অৱস্থা, সেইখিনিৰ অৱস্থা শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী মহোদয় অৱলোকন কৰক, তেওঁ অলপ অনুগত হওক যে এইবিলাক মানুহ কেনেকৈ জীয়াই থাকে। এজন ল'ৰা ছোৱালীক কোনোবা ভাল এখন স্কুলত পঢ়াব নোৱাৰে। আজি চাওক প্ৰাইভেটেশ্যন হৈ আছে, প্ৰাইভেট এটা স্কুলত পঢ়াবলৈ গ'লে এটা বছৰত 30,000 40,000 টকা যায়। সেইখিনি টকা ক'ৰ পৰা দিয়ে? কোনেও পঢ়ে। শিক্ষাৰ ক্ষেত্ৰত এইখিনি মানুহ পিছ পৰি আছে, সামাজিক ক্ষেত্ৰত পিছ পৰি আছে, বজাৰত গৈও নিজৰ অৱস্থা দেখুৱাব পৰা নাযায়। আমি আগতে শিক্ষক আছিলোঁ, এতিয়া টিউটৰ দৰমহা নাই, কি যে অৱস্থা আমাৰ। সেই অৱস্থাটো এবাৰ লক্ষ্য কৰিবলৈ মই শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম, যাতে আমাক ললিপপ আৰু নিদি পেলাই আমাক কিবা এটা কৰক। নকৰিলে আমিও মানুহৰ ধৈৰ্য, চাওক ধৈৰ্য কিমান দিন থাকে, ধৈৰ্য এটা সময়ত গুচি যায়। অন্ততঃ এই চৰকাৰক যদিও তেওঁলোকৰ বেৰিকেড থকাৰ কাৰণে আমি একো কৰিব নোৱাৰোঁ, অন্ততঃ আমাৰ অন্তৰে এই টিউটৰখিনিৰ অন্তৰেতো জাগি উঠিব, অন্তৰে অভিশাপ দিব। সেই অন্তৰৰ অভিশাপ যাতে শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী মহোদয়ে নলয় আমাৰ কাৰণে কিবা এটা কৰক, সেই আহ্বান জনাইছোঁ চৰকাৰক। আৰু আপোনালোকক আহ্বান জনাম, আপোনালোকেও যাতে আমাৰ কাৰণে, সকলো সাংবাদিক বন্ধুসকলে আমাৰ কাৰণে অলপ সদায় কৈ থাকে, লিখি থাকে, আৰু এখেতক য'তে পায় তাতে যাতে তেওঁক প্ৰশ্ন কৰে যে এইখিনি মানুহক কেনেকৈ ললিপপ আৰু কিমান বাৰ দিব, এনেকুৱা আঁচনি আৰু কিমান বাৰ দিব। যি আঁচনি গৰু দক্ষিণা ডিক্লেয়াৰ কৰিলে, সেই গৰু দক্ষিণা কিমান টকা দিব এতিয়ালৈকে ডিক্লেয়াৰ কৰা নাই। যদি গৰীব দক্ষিণা আঁচনি দিব পাৰে, অন্যান্য আঁচনিত ক'ত কিমান টকা দিব পাৰে বুলি ডিক্লেয়াৰ কৰিব পাৰে, ইয়াত কিয় ক'ব নোৱাৰে যে ইমান টকা মই দিম? অন্ততঃ যদিও কোৱা নাই, আমি আহ্বান জনাম, কমেও যিটো ডিক্লেয়াৰ কৰিছিল 5 ফেব্ৰুৱাৰী তাৰিখে যে 10 লাখ টকা দিয়া হ'ব, সেই 10 লাখ টকাৰ তলত যাতে নাহে। আৰু আমাৰ যিখিনি ৰিটায়াৰ্ড হৈছে আৰু এক্সপায়াৰ হৈছে এইখিনিকেও যাতে ইয়াত সোমাই দিয়ে, তাৰ আহ্বান জনালোঁ চৰকাৰক। এইখিনি আহ্বান। শ্ৰদ্ধা সাংবাদিক বন্ধুসকল, আজি আমি অতি দুখেৰে আপোনালোকক ইয়াক আহ্বান কৰিব লগা হ'ল, যাতে আমাৰ যি সমস্যা, টিউটৰৰ সমস্যা, সেই সমস্যাখিনি যাতে অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰাব পাৰে, আৰু অসমৰ গোটেই ৰাইজে যাতে আমাৰ সমস্যাখিনিক এটা মূল সমস্যা হিচাপে অনুভৱ কৰে, সেই কথাখিনি আপোনালোকৰ জৰিয়তে যাতে প্ৰকাশ পায়, তাৰ কাৰণে আপোনালোকক আজি আহ্বান জনাইছোঁ। মূলতে কথা হ'ল যে 5 ফেব্ৰুৱাৰী 2021 তাৰিখে আমাৰ 25-30 বছৰ কাল শিক্ষকতা কৰা শিক্ষকসকলক এটা কঠোৰ আইন বনাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাক টিউটৰ সজালে, আৰু ন্যূনতম 12,000 টকা মজুৰিত আমাক 50,000, 60,000, 70,000 টকা দৰমহা পোৱা শিক্ষকৰ সমানেই কিন্তু আমাক খটুৱাই আছে। আমাক শিক্ষা দানৰ ক্ষেত্ৰত আমাৰ কিন্তু অন্যান্য শিক্ষকৰ দৰে সমান, কিন্তু আমাৰ যিটো প্ৰাপ্য মজুৰিৰ ক্ষেত্ৰত কিন্তু আমাক অৱহেলা হিচাপে আমাক অৱহেলাৰ চকুৰে চাই আছে। আমি বিগত 5টা বছৰ এইখন চৰকাৰৰ লগত বহুত আবেদন নিবেদন কৰি আহিলোঁ, আমি বহুত গণতান্ত্ৰিক প্ৰতিবাদো কৰি আহিলোঁ, কিন্তু আমাৰ প্ৰতিবাদৰ প্ৰতি চৰকাৰৰ কোনো ভ্ৰক্ষেপ পৰিলক্ষিত হোৱা নহ'ল। আৰু আটাইতকৈ দুখৰ বিষয় যে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, আৰু সেই মুখ্যমন্ত্ৰীজনক আমি আমাৰ সংগঠনৰ তৰফৰ পৰা লগ পোৱাৰ কাৰণে বহুবাৰ আবেদন কৰিছিলোঁ, কিন্তু আমি দুৰ্ভাগ্য, তেখেতক আমি লগ নাপালোঁ বা তেখেতে আমাক লগ নিদিলে। ষড়যন্ত্ৰমূলকভাৱে তেখেতে আমাক আঁতৰাই ৰাখিছে, তেখেতক লগ হ'ব নিদিলে। আমি অতি য'ত ত'ত যায় মিটিং মাটাঙত লগ কৰিলে তেখেতে এটাই কয় যে আপোনালোকৰ সমস্যা মই সমাধান কৰিম। আৰু শিক্ষামন্ত্ৰীজনৰ লগতো আলোচনা হৈছে, শিক্ষামন্ত্ৰীজনে আমাক যিমানবাৰ লগ কৰিছে সিমানবাৰে আমাৰ আপোনালোকৰ দৰমহা বৃদ্ধি হ'ব কৰি বিগত 5টা বছৰ আমাৰ শেষ কৰিলে। আমাৰ জীৱনটো 25-30 বছৰ আগতে আমি শিক্ষকতা কৰি শেষ কৰিলৈ, আৰু টিউটৰ হিচাপে 5টা বছৰ সম্পূৰ্ণ হ'ল। অৱশেষত সিদিনাখন 6% এটা বৃদ্ধিৰ ঘোষণা কৰি তেখেতে চমক সৃষ্টি কৰিব বিচাৰিছে। আমি দুৰ্ভাগ্য, অতি দুৰ্ভাগ্যজনক, এই 6%ত আমাৰ কোনো আপত্তি নাই, কিন্তু দৰমহাৰ গাঁথনিটো চাওক, মাত্ৰ 12,000 টকা। 12,000 টকাৰ 6%টো 720 টকা বাঢ়ে। অৰ্থাৎ আমাৰ জীৱন 50 বছৰ বয়স হ'ল শিক্ষকতা কৰি, এতিয়া বয়স 50-55, কাৰোবাৰ 57 বছৰ হ'ব, বা ইতিমধ্যে বহুতে ৰিটায়াৰ্ড হ'ল।
আমি এই সময়ত মাত্ৰ 12,720 টকা দিয়াৰ কাৰণে চৰকাৰ ৰেডি হৈছে গতিকে চৰকাৰক আহ্বান জনাইছোঁ যে এই 720 টকাটো আমাৰ কাৰণে একেবাৰে নালাগে এইখিনি আপোনালোকৰ বিধায়ক যিসকল আছে তেওঁলোকৰ কাৰণে ব্যৱস্থা কৰক কাৰণ ইতিমধ্যে আমি গম পাইছোঁ যে আপোনালোকে বিধায়কসকলৰ কাৰণে বিধায়কসকলে 5 বছৰ শেষ কৰাৰ পাছত বিধায়কসকলক 7,80,000 টকাৰ প্ৰেজেণ্ট দি আছে কিন্তু আমাৰ ক্ষেত্ৰত যে আমি আমাৰ জীৱনটো মানৱ সম্পদ গঢ়াৰ কাৰণে যে ইমানখিনি কষ্ট কৰি আছোঁ আমাৰ এই ছাৰ্ভিচৰ প্ৰতি তেখেতসকলৰ ভ্ৰক্ষেপ নাই 5 বছৰ কৰাৰ পাছত যদি তেওঁলোকৰ ছাবচিডিত লোন লাগে আৰু তেওঁলোকৰ 5 বছৰ শেষ হোৱাৰ পাছত যদি তেখেতসকলৰ প্ৰেজেণ্ট হিচাপে তেওঁলোকে পায় তেতিয়াহ'লে আমি শিক্ষাৰ দৰে এটা পবিত্ৰ সম্পদ আমি গঢ় দি আছোঁ কিন্তু আমাক অৱহেলা চকুৰে সদায় মাহী আইৰ চকুৰে চাই আছে আৰু এই চৰকাৰখনক আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাব বিচাৰিছোঁ মানে অন্তিম আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে এই অহা যিটো ইলেকশ্যনৰ যিটো হেৰি হ'ব নটিফিকেশ্যন জাৰিৰ আগত আপোনালোকে যিদৰে প্ৰতিশ্ৰুতি দি আহিছিলে আমাৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত এই বৃদ্ধিখিনি কমপক্ষে টিউটৰসকলৰ দৰমহা 30,000 টকা কমপক্ষে হ'ব লাগিব আৰু আমাক বিহেটেটৰ এটা নটিফিকেশ্যন ইতিমধ্যে আপোনালোকে জাৰি কৰক এই নটিফিকেশ্যন জাৰি কৰি আমাক মানে শিক্ষক হ'বলৈ যদি আমাৰ এইটো বয়সত টেট দিবই লাগে বিহেটেট পাতাৰ কাৰণে নটিফিকেশ্যন কৰক আপোনালোকে আমাৰ লগত ভেঙু চেলাৰি নকৰিব আমাৰ এই চি টেটৰ ক্ষেত্ৰত চি টেট দিবৰ কাৰণে আমাক বাধ্য নকৰাব কিয়নো চি টেট আমি জানো চি টেটৰ আমাৰ ল'ৰা ছোৱালীয়ে চি টেটত অৱতীৰ্ণ হয় আমাৰ ছাত্ৰ ছাত্ৰীসকল অৱতীৰ্ণ হয় আৰু কিয় লাজ দিব বিচাৰিছে আমাক আমি চৰকাৰক আকৌ আহ্বান কৰিছোঁ আমাক সামাজিকভাৱেতো আমাক বঞ্চিত আমাক অৱহেলিত কৰি আহিছে আকৌ চি টেটত বহিবৰ কাৰণে আমাক বাধ্য নকৰাব আপোনালোকে আপোনালোকৰ এই ইলেকশ্যনৰ নটিফিকেশ্যন জাৰিৰ আগত চি টেটৰ কাৰণে আপোনালোকে নটিফিকেশ্যন জাৰি কৰক আৰু যেতিয়ালৈকে আমি শিক্ষকসকলে উন্নতি হ'ব নোৱাৰোঁ তেতিয়ালৈকে ন্যূনতম দৰমহা আমাক 30,000 টকা আপোনালোকে ঘোষণা কৰক এই 6% দি চমক সৃষ্টি কৰি আমাক আমাক অৱহেলা নকৰিব বুলি আমি আপোনালোকৰ জৰিয়তে সকীয়াই দিব বিচাৰিছোঁ যদি তেখেতসকলে নকৰে আমাৰ ইতিমধ্যে আমাৰ মুখপত্ৰ সংগঠনৰ মুখপত্ৰই কৈছে যে অহা 13 মাৰ্চত আমি জানিব পৰা মতে আমাৰ অসমত প্ৰধানমন্ত্ৰী পদাৰ্পণ কৰিব গতিকে আৰু কেন্দ্ৰীয় মন্ত্ৰীসকল পদাৰ্পণ কৰিব আমি আমাৰ সংগঠনৰ তৰফৰ পৰা য'তেই আমাৰ কেন্দ্ৰীয় মন্ত্ৰীসকল আহিব আমি আমাৰ সমস্যা লৈ আমি আমাৰ দুখ বেদনা লৈ পেলাই বিক্ষোভ তাতে আমি বিক্ষোভ প্ৰতিবাদ আমি প্ৰদৰ্শন কৰিম আৰু কেন্দ্ৰীয় মন্ত্ৰীসকল বা প্ৰধানমন্ত্ৰীসকলক আমি দিম যে অসমৰ সমস্যা এইটো অসমৰ মূল সমস্যাক মূল সমস্যাক পিছত পেলাই তেখেতসকলে তেওঁলোকৰ ব্যক্তিগত মুনাফাৰ কাৰণে তেওঁলোকে কাম কৰিছে এই কথাখিনি তেওঁলোকে গম পাই যাওক গতিকে আমি ইতিমধ্যে গম পাইছোঁ যে গুৰু দক্ষিণাৰ ক্ষেত্ৰত তেখেতসকলে এটা পদক্ষেপ ইতিমধ্যে সিদিনাখন ঘোষণা কৰিছে ভাল পাইছোঁ গুৰু দক্ষিণা দিছে আমাৰ 21 চনৰ পৰা যিসকল শিক্ষক বাদ পৰিছে তেওঁসকলকো এই গুৰু দক্ষিণাক অন্তৰ্ভুক্ত কৰক আমাৰ টিউটৰসকল আপোনালোকে আচৰিত হ'ব আমাক LPMB মিলি পেলাই 9,795 জন আমাক শিক্ষকক টিউটৰ বনাইছিলে আজি দুখৰ বিষয় ইয়াৰে 20% শিক্ষক এতিয়ালৈকে প্ৰায় 20% শিক্ষক অৱসৰ গ্ৰহণ কৰিছে উন্নত চিকিৎসা অৰ্থৰ অভাৱত উন্নত চিকিৎসা কৰিব নোৱাৰি মৃত্যুবৰণ কৰিব লগা হৈছে 20% শিক্ষক আমাৰ পৰা নাই প্ৰায় 7,500 মান শিক্ষক আমাৰ আছে এই 7,500 শিক্ষকক তেওঁলোকে যদি অন্যান্য চাকৰিয়ালৰ দৰমহাৰ এটা স্যালাৰিৰ যিটো স্লেব বঢ়াব পাৰে আমাক কিয় এইটো কৰিব বিচাৰিছে আমাৰ প্ৰতি কিয় তেওঁলোকৰ কিয় চকু নাই এইটো এটা দুখৰ বিষয় আৰু আমি এতিয়া অনুভৱ কৰিছোঁ যে আমি এই 30-35 বছৰ কাল এই দুখীয়া নিচলা সমাজৰ ছাত্ৰ ছাত্ৰীক পঢ়ুৱা যেন আমাৰ পাপ হৈছিল যদি আমাৰ পাপেই হৈছিল তেতিয়াহ'লে এই চৰকাৰখনে ঘোষণা কৰি দিয়ক যে তোমালোকে পাপ কৰিছা এই ল'ৰা ছোৱালীক শিক্ষাদান কৰি চকু ফুটাই পাপ কৰিছা তোমালোকে এই শিক্ষাদানৰ কাৰ্যৰ পৰা তোমালোকে আঁতৰি যোৱা আমি একমত আছোঁ যদি আমি সঁচাকৈ যদি আমি পাপ কৰিছোঁ এই ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান দিয়াটো আমাৰ যদি পাপেই হৈছে আজি আমি অনুশোচনাত ভুগি আছোঁ গতিকে আমি আপোনালোকৰ জৰিয়তে শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰী তথা চৰকাৰক আমি জনাব বিচাৰিছোঁ অধিসূচনা নিৰ্বাচনৰ অধিসূচনা জাৰিৰ আগত আমাক দৰমহা বৃদ্ধি কমেও 30,000 টকা ন্যূনতম কৰক আৰু স্পেচিয়েল টেটৰ কাৰণে তেখেতসকলে আমাক নটিফিকেশ্যন জাৰি কৰক আমি স্পেচিয়েল টেট দিয়াৰ কাৰণে একমত আছোঁ গতিকে এইখিনি কৈছোঁ আৰু এই অসমৰ বিভিন্ন জাতীয় সংগঠন বিভিন্ন ৰাজনৈতিক দল আৰু জনসাধাৰণৰ জ্ঞাতাৰ্থ কৈছোঁ যে এই টিউটৰৰ সমস্যাখিনি যাতে আপোনালোকে অসমৰ মূল সমস্যাৰ ভিতৰত অন্তৰ্ভুক্ত কৰি ইয়াৰ কাৰণে এটা বলিষ্ঠ কণ্ঠ আপোনালোকে জগাই উঠাব পাৰে আৰু চৰকাৰক ইয়াত চৰকাৰক যাতে বাধ্য কৰাব পাৰি তাৰ কাৰণে ব্যৱস্থা লওক এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ